নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা পদ মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ কিমান পদ আছে, কেনেদৰে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব লাগিব, গোটেইখিনি কথা আজি আমি ভিডিঅ'টোতে ক'ম। ইয়াৰ অন্তিম তাৰিখটো আপোনালোকৰ 17 এপ্ৰিল পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব, গোটেইখিনি কথাই গম পাব তাত আপোনালোকে কেনেদৰে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ব'লক আজি আমি তেনেকৈ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ ওলাইছে, যিটো হৈছে আপোনালোকৰ ADO অৰ্থাৎ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ভেকেঞ্চি হয়। 195টা ভেকেঞ্চি ইয়াত আপোনালোকৰ আছে আৰু এইকেইটাৰ বাবে 18 মাৰ্চ পৰ্যন্ত আপোনালোকে 18 মাৰ্চৰ পৰা আবেদন কৰি থাকিব পাৰিব। যদি আপুনি ইয়াৰ অভাৰভিউটো চাবলৈ যায়, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে বা তেওঁলোকে অৰ্গেনাইজ কৰিব এক্সামটো। লাষ্ট ডেট আপোনালোকৰ 17 এপ্ৰিল। টোটেল ভেকেঞ্চি আছে 195টা আৰু নেম অফ দ্য ডিপাৰ্টমেণ্ট হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ADO ফালৰ পৰা আহিছে আৰু অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন মাধ্যমতে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে যদি চাই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট যিটো ডেভেলপমেণ্ট অফিচাৰ, তাত আপোনালোকৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট গভট অফ আছামৰটো ভেকেঞ্চি হয়। 195টা ভেকেঞ্চি আছে। আপোনালোকে ইয়াত কেটেগৰাইজ পদসমূহ ভাগ কৰি দিছে, কোনকেইটা কোনটোৰ কাৰণে কিমানটা ST SC কিমানটা আনৰিজাৰ্ভৰ কাৰণে পোষ্ট আছে। আপোনালোকৰ গোটেইখিনি কথাই মই ক'ম। যিসকলে আমাৰ চেনেলটো বৰ্তমানে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ জব ইনফৰ্মেশ্যনেল ভিডিঅ'সমূহ ৰেগুলাৰ আপোনালোকে পাই থাকে। ইয়াত আপোনালোকে যদি চাবলৈ যায়, আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 112টা আছে, OBC MOBC কেণ্ডিডেটৰ কাৰণে 37টা আছে, SC কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 14টা আছে, ST প্লেনৰ কাৰণে 23টা আছে, ST হিলৰ কাৰণে 9টা আছে। আৰু আপোনালোকৰ যদি দৰমহা স্কেলটো চাবলৈ যায়, আপোনালোকৰ 30,000 টকাৰ পৰা 1,10,000 টকা হ'ব। গ্ৰেড পে আপোনালোকৰ 12,700 টকা হ'ব। যথেষ্ট ভাল পোষ্ট হয়। আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। আপোনালোকে অনলাইন মাধ্যমতে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়ে দিছোঁ। আপোনালোকে assamjobalert.online আপোনালোকে ভিজিট কৰিব, তাতে অফিচিয়েল নটিফিকেশ্যনটো আৰু গোটেইখিনি কথা আপোনালোকে তাতে পাব। এই পদকেইটাৰ বাবে আপোনালোকৰ চেলেৰি হৈ গ'ল। আপোনালোকৰ মই ক'লোৱে কোনটো বিভাগত মানে কোনটো ৰিজাৰ্ভ আছে, কেনেকুৱা ধৰণে আপোনালোকে আছে পদখিনি। ঠিক তেনেদৰে ইয়াত আপোনালোকৰ চিটিজেনশ্বিপ অসমৰ নাগৰিক হ'ব লাগিব বা ইণ্ডিয়াৰ নাগৰিক হ'ব লাগিব, তেতিয়াহে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে ৰেচিডেণ্টশ্বিপ অৰ্থাৎ আপোনালোকৰ কেণ্ডিডেটসকলৰ PRC থকাটো বাধ্যতামূলক, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। আৰু যিটো আপোনালোকৰ এই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো লাগিব আৰু লগতে PRC ইছ্যু বাই আপোনালোকৰ আমাৰ এডুকেশ্যন পাৰপাছৰ কাৰণে হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ থকাটো বাধ্যতামূলক, সেইটো আপোনালোকৰ জৰুৰী বিষয়। সেইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব, যিসকলৰ নাই বৰ্তমানো। আমাৰ ৱেবছাইটতে পাব কেনেদৰে আছে কৰিব লাগে, গোটেই প্ৰচেছটো দিয়া আছে। স্মল ফেমিলি নৰ্মছতো আপোনালোকৰ ফৰ্মখনো আপোনালোকে আমাৰ ৱেবছাইটতে পাব। ইয়াৰ বাবে আবেদন কৰিবৰ কাৰণে বয়সৰ সময়সীমাটো 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে বা তেওঁলোকে এজ ৰিলেক্সেশ্যন পাব। ইয়াত কোনসকল কেণ্ডিডেটে আবেদন কৰিব পাৰিব অৰ্থাৎ বা আপোনালোকে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান বিচাৰিছে। ইয়াত আপোনালোকে BSc এগ্ৰিকালচাৰ কৰাসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে এপ্লিকেশ্যন ফিজ এটাও পে' কৰিব লাগিব, যিটো জেনেৰেল কেণ্ডিডেটসকলে 297.20 ৰুপিজ, OBC কেণ্ডিডেটসকলে 197.20 ৰুপিজ, MOBC কেণ্ডিডেটসকলে 197.20 ৰুপিজ, ST SC আৰু সকলে 47.20 ৰুপিজ আৰু BPL আৰু PWBD কেণ্ডিডেটসকলে আপোনালোকৰ 47.20 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব। আৰু পে'মেণ্টটো আপোনালোকৰ অনলাইন মাধ্যমতে আপোনালোকে কৰিব পাৰিব। UPI থ্ৰুৱেদি, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকে এই এপ্লিকেশ্যন প্ৰচেছটো কৰোঁতেনে আপোনালোকে পে'মেণ্টটো অনলাইন মাধ্যমতে কৰি দিব লাগিব। এইটো এপ্লাইৰ লগৰ এটা বস্তু হয়, যিটো আপোনালোকে কৰিবৰ কাৰণে মই কৈছোঁ, যিহেতুকে ষ্টাৰ্টিং ডেট আপোনালোকৰ 18 মাৰ্চৰ পৰা ষ্টাৰ্টিং হৈছে, লাষ্ট ডেট 17 এপ্ৰিল পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে কৰি থাকিব পাৰিব। আৰু এডমিট কাৰ্ড কেতিয়া ল'ব, এক্সাম ডেট কেতিয়া হ'ব, ৰিজাল্ট কেনেকৈ ৰিলিজ হ'ব, ফাইনেল ৰিজাল্ট কেতিয়া ওলাব, গোটেইখিনি কথা আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online আৰু আপোনালোকে আমাৰ চেনেলৰ থ্ৰুৱেদি পাই থাকিব। চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনেল নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে। ইয়াত আপোনালোকে অনলাইন মাধ্যমতে যিহেতুকে আবেদন কৰিব লাগিব, অনলাইন আবেদন কৰাৰ লিংকটো আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই দি থৈছোঁ। তাতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক পাব, তাৰে গৈ যিকোনো এটা জইন হৈ ল'ব নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে। আৰু তাতে আপোনালোকে গোটেইখিনি তথ্য দিয়া যাব। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সতো পাব, নহ'লে আপোনালোকৰ ৱেবছাইটটো ভিজিট কৰিব assamjobalert.online, একেলগে মাৰিলে আপোনালোকে গুগলত পাব, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ থ্ৰুৱেদি আহিব পাৰে।
যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিয়ক। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'।